মই প্ৰথমতে কৈছোঁ যে নেৰেটিভ তেওঁলোকে বিল্ড আপ কৰাত একেবাৰে উস্তাদ, আৰু তেওঁলোকে মিয়া লোকসকল নহ'লে অসমৰ সামগ্ৰিক জনজীৱন বন্ধ হৈ যাব বুলি তেওঁলোকে এটা ধাৰণা দিয়ে। কিন্তু আপোনালোকেও জানে যে অসমত কাম কৰা মানুহৰ অভাৱ নাই, সেইটো কথা আপোনালোকেও জানে। যিবিলাক নেৰেটিভ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে, মানুহক এটা ভুল ধাৰণা দিব বিচাৰিছে, আৰু তাত সহযোগিতা আগবঢ়াইছে মই আগতেই কৈ গ'লোঁ শ্বেডো ছেকুলাৰ লেফটিষ্ট আৰু যিসকল বিৰোধীত থকা ব্যক্তিগত আকাংক্ষাৰে ক্ষমতাৰ দখল কৰিবৰ কাৰণে যিসকল লোকে আগবাঢ়ি আহিছে, তেওঁলোকে এইবিলাক প্ৰচাৰ চলাইছে। মই আপোনাৰ এইটোৰ লগত সংগতি ৰাখি আৰু এটা কথা কওঁ, ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া শাসনত আহিছে তেতিয়াৰ পৰা আপোনালোকে যি উন্নয়নৰ ধাৰা আপোনালোকে দেখিছে, আৰু ইয়াৰ আগৰ সময়ছোৱাত আপোনালোকে অৱগত যে অসমেই এখন ৰাজ্য যাৰ সৌভাগ্য হৈছে একেখন ঘৰৰ পৰাই আমি এজন প্ৰধানমন্ত্ৰীও পাইছোঁ আৰু অসমৰ এজন মুখ্যমন্ত্ৰীও পাইছোঁ। সৰুমতৰীয়াৰ এটা বাসগৃহৰ পৰা ভাৰতৰ স্বনামধন্য প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছিল, আৰু সেই একেখন ঘৰৰ পৰাই হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই অসমত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ কৰিছিল। এইটো অসমৰ কাৰণে সৌভাগ্য যে এটা ঘৰৰ পৰাই ভাৰতবৰ্ষই প্ৰধানমন্ত্ৰী পাইছিল, অসমে মুখ্যমন্ত্ৰী পাইছিল। কিন্তু তেখেতলোকৰ সময়ত অসমৰ প্ৰতিটো ৰাজহুৱা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি যিকোনো এটা বস্তু যদি আপুনি চায়, আন্দোলন নকৰাকৈ অসমৰ ৰাইজে একো বস্তুৱেই পোৱা নাছিল। কিমান লোক শ্বহীদ হৈছিল।